এই মুহূৰ্তত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে লৈ আহিছো কেইবাটাও ডাঙৰ খবৰ। এবাৰ চৰকাৰী কৰ্মচাৰীৰ বাবে তিনিটাকৈ ডাঙৰ খবৰ আহিছে। দৰমহা বৃদ্ধি সম্পৰ্কত গুৰুত্বপূৰ্ণ খবৰ। কি এই খবৰ সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এবাৰ চৰকাৰী কৰ্মচাৰীৰ বাবে অতি শীঘ্ৰে আহি আছে এক ডাঙৰ খবৰ। আগন্তুক ৩ মাহৰ ভিতৰত মোদী চৰকাৰ কৰ্মচাৰীৰ বাবে এটা নহয় তিনিটাকৈ ডাঙৰ খবৰ আহি আছে। বৰ্তমান চৰকাৰী কৰ্মচাৰীসকলে ৪৬% হাৰত ডিএ লাভ কৰি আছে। সূত্ৰৰ খবৰ অনুসৰি এইবাৰ ডিএ পুনৰ ৪% বৃদ্ধি হ'ব পাৰে, যাৰ ফলত মোদী চৰকাৰ কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ আহিবলৈ গৈ আছে। মাৰ্চতে এক ডাঙৰ ঘোষণা কৰা হ'ব পাৰে, যিটো ২০২৪ বৰ্ষৰ জানুৱাৰী মাহৰ পৰাই কাৰ্যকৰী হ'ব। যদি কোনো কৰ্মচাৰীৰ বেচিক পে ৫০,০০০ টকা হয়, তেন্তে এই ক্ষেত্ৰত তেওঁ বৰ্ধিত ২৩,০০০ টকা ডিএ হিচাপে লাভ কৰিব। ইয়াৰ পূৰ্বে কৰ্মচাৰীসকলে ২৩,০০০ টকাৰ পৰিৱৰ্তে ১৩,৫০০ টকা লাভ কৰিছিল। ইপিনে ডিএৰ লগতে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী HR-এও ৩% বৃদ্ধি হ'বলৈ গৈ আছে। বৰ্তমান কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীসকলে ২৭% হাৰত HR-এ লাভ কৰে। HR-এ গণনা কৰা হয় মূল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰি। HR নিৰ্ধাৰিত হয় কৰ্মচাৰীৰ মূল দৰমহাৰ ওপৰত ভিত্তি কৰি। ইপিনে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী HR-এ সৰ্বনিম্ন 10% আৰু সৰ্বাধিক 30% প্ৰদান কৰা হয়। লোকসভা নিৰ্বাচনৰ পূৰ্বে মোদী চৰকাৰ কৰ্মচাৰীৰ বাবে ই এক ডাঙৰ স্বস্তি হ'ব পাৰে। ইয়াৰ বাবে কৰ্মচাৰীৰ মনোবল বৃদ্ধি হ'ব। ইপিনে ডিএ HR-এ বৃদ্ধিৰ লগতে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীসকলৰ LTA, TA আদিও বৃদ্ধি পাব পাৰে, যাৰ ফলস্বৰূপে প্ৰভিডেণ্ট ফাণ্ডৰ কৰ্মচাৰীৰ সঞ্চয় বৃদ্ধি পাব। ছুটিৰ দিনো বৃদ্ধি হ'বলৈ গৈ আছে। মুঠতে সকলো ফালৰ পৰাই কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীৰ বাবে এক সুখবৰ আহিবলৈ গৈ আছে। আৰু এনেধৰণৰ কৰ্মচাৰীৰ লগত জড়িত প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।